ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। টিউটৰসকলৰ দৰমহা সংক্ৰান্তীয় গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশনা সম্পৰ্কে প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰিৰ সবিশেষ জনাব বিচাৰিছোঁ। আন চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায়ত পে স্কেল প্ৰদানৰ পোষকতা কৰাৰ লগতে 6 মাহৰ ভিতৰত যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশনা ন্যায়ালয়ৰ। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আৰু টিউটৰসকলে নিজ নিজ ওজৰ আপত্তিৰে উচ্চ ন্যায়ালয়ত পৃথকে 23খনকৈ লেখ আবেদন কৰিছিল আৰু এই লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ পৃষ্ঠাৰ এটা নিৰ্দেশনা প্ৰদান কৰে আৰু এই নিৰ্দেশনাত ৰাজ্যৰ টিউটৰসকলৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ মতামত আগবঢ়ায় ন্যায়ালয়ে। এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰ্যাদা পোৱাৰ পৰিপ্ৰেক্ষিতত আইন অনুসৰি টিউটৰসকলক সমমৰ্যাদা পোৱাৰ যোগ্য। ভাৰতৰ সংবিধানৰ 14 নং অনুচ্ছেদত সমমৰ্যাদাৰ কথা কৈছে, পৰিচয়ৰ আধাৰত মৰ্যাদাৰ কথা কোৱা নাই। আৰু এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰাদেশিক শিক্ষক আৰু টিউটৰসকল সমান বুলি নিৰ্দেশনাত উল্লেখ কৰে। আৰু শুনানিকালত ন্যায়ালয়ে পুনৰ উল্লেখ কৰে যে সংবিধানৰ 14 নং অনুচ্ছেদৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে যদি কোনো পে স্কেল প্ৰদান কৰে তেন্তে টিউটৰসকলে ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত টিউটৰসকলক এক নিয়মীয়া পে স্কেল প্ৰদানৰ বাবে চৰকাৰে আইনৰ 23 নং ধাৰা অনুসৰি বিধি প্ৰস্তুত কৰিব পাৰে। ন্যায়ালয়ে আৰু কয় যে আমাৰ দৃষ্টিত এনে পদক্ষেপে এইসকল শিক্ষকৰ মৰ্যাদা সমতা ৰক্ষা কৰিব। এনে মন্তব্যৰ পিছতে ন্যায়ালয়ে টিউটৰসকলক পে স্কেল প্ৰদানৰ দিশটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ 6 মাহৰ ভিতৰত যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। ন্যায়ালয়ৰ এই নিৰ্দেশনাই নিশ্চিতভাৱে টিউটৰসকলৰ বাবে এটা ভাল খবৰ আনিব বুলি ক'ব পাৰি, যিহেতু টিউটৰসকলে 2021 চনত নিযুক্তি পোৱাৰ পিছত ইহঁতসকলৰ দৰমহা এতিয়ালৈকে বৃদ্ধি পোৱা নাই। বাকী প্ৰাদেশিক শিক্ষকসকলক লগতে টিউটৰসকলৰ সম মৰ্যাদা পাব লাগে। শেহতীয়াকৈ যি ন্যায়ালয়ৰ নিৰ্দেশনা প্ৰদান কৰিছে, এই নিৰ্দেশনাই টিউটৰসকলৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ। মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।